नमस्कार बंधु बान्धवीসকল जुली बरा ब्लगले আপোনালোকক স্বাগতম জনাইছো। আজি কেবাদিন হ'ল তেনেকৈ ভিডিঅ' বনোৱা হোৱা নাই আৰু আজি বনাইছো এটা। আজি আসলে মই কেইটামান কথা ক'বলৈ লৈছো। আপোনালোকে যদি মোৰ কথাবোৰত একমত হয় কমেন্ট কৰিব আৰু ভাল বেয়া কোনটো কমেন্ট কৰিব। মই ক'ব বিচাৰিছো আমাৰ আজৰি সময়ত হয়তো অকলশৰীয়া সময়ত আমি মোবাইলটো ব্যৱহাৰ কৰোঁ আৰু আমাৰ মোবাইলটো সংগী বুলি ভাবোঁ। কাৰণ এইটো নহয় যে ইয়াত বেয়াখিনি আমি ল'ম আৰু ভালখিনি নল'ম, কাৰণ আমি ভাল বেয়া দুইটাই থাকে ইয়াত। আমি বেয়াখিনি আঁতৰাই ভালখিনি ল'বলৈ চেষ্টা কৰোঁ। আনক দেখুৱাই কিছুমান অশ্লীল ভিডিঅ' বা অশ্লীল কথা বা অশ্লীল ড্ৰেছ পিন্ধি আমি ভিডিঅ' বনাব নালাগে। কাৰণ নিজৰ ক্ষমতা নিজৰ লগত থ'ব লাগে, নিজৰ স্বাধীনতা নিজৰ লগত থ'ব লাগে, নিজৰ মাজত ৰাখিব লাগে। আচলতে ভাল বেয়া দুইটাই আছে। ইনষ্টাগ্ৰামেই হওক, ফেচবুকেই হওক আৰু ইউটিউবেই হওক, সকলোতে ভাল বেয়া দুইটাই আছে। কিন্তু আমি ভালখিনি ল'ব লাগে, বেয়াখিনি আঁতৰাই। আৰু ইয়াৰ পৰা আমাৰ জীৱনৰ কিছুমান কথা বহুত ভাৱ সলনি হয়। হয়তো কিছুমান বহুত নজনা কথা আমি জানিবলগীয়া হয়, জানো। আৰু ভিডিঅ' বনালেও সকলোৱে চাব পৰা ভিডিঅ' বনাব লাগে, যাতে ল'ৰা ছোৱালী ডেকা গাভৰু বয়সস্থ সকলোৱে চাব পৰা ভিডিঅ' বনাব লাগে। কাৰণ অশ্লীল ভিডিঅ' এটা বনালে লাইক কমেণ্ট ভিডিঅ' ভিউৱাৰ্ছ ছাবস্ক্ৰাইব সকলো পাব, কিন্তু আমাৰ আত্মসন্মান আৰু আমাৰ চৰিত্ৰটো উদঙাই দিব নালাগে। কাৰণ আমাৰ চৰিত্ৰটোতকৈ মেইন কথা নাই। টকা পইচাই মানুহৰ বহুত ওপৰত নহয়, আচলতে আমাৰ চৰিত্ৰটো আৰু আমাৰ স্বভাৱ সেইটো আমাৰ দৰকাৰ হয়। আজি টকাৰ কাৰণে আমি নিজক পাহৰি গ'লে নহ'ব। আপোনালোকে মোৰ কথাখিনি যদি একমত হয় কমেণ্ট কৰিব আৰু লাইক কৰিব, আৰু বেয়া পালেও কমেণ্ট কৰিব। আৰু আশা কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগুৱাই যাবলৈ আজিলৈ আহিছোঁ, বাই। এইটো নহয়, কোনোবাই হয়তো কমেণ্ট কৰি ক'বও পাৰে মোক যে তই টকা পইচাৰ কাৰণে ভিডিঅ' বনোৱা নাই। বনাইছোঁ, মই টকাৰ কাৰণে বনাইছোঁ, কিন্তু আপোনালোকেও বনাব টকাৰ কাৰণে। খালি নিজক হেৰুৱাই ভিডিঅ' বনাই ভিউৱাৰ্ছ পায় টকাৰ লোভত নিজৰ শৰীৰটো যদি আপোনালোকে উদঙাই দিয়ে, সেইটো নকৰিব। সেইটো নকৰিবলৈহে কৈছোঁ মই। ভিডিঅ' নবনাবলৈ কোৱা নাই বা কাকো, মোৰ মনৰ কথাখিনিয়ে কৈছোঁ। কাৰণ টকাৰ চবকে লাগে আৰু টকায়ো সকলো নহয়, মানুহৰ মান সন্মান সকলো ইয়াত সোমাই থাকে। গতিকে নিজক বচাই ভিডিঅ' বনাব লাগে। মোৰ ইমান অভিজ্ঞতা নাই, মই প্ৰথম নতুনকৈ চেনেল খুলিছোঁ, কিন্তু মোৰ মনৰ যিখিনি কথা আৰু যিখিনি ফেচবুক চালেও যি দেখিছোঁ, ইনষ্টাগ্ৰাম চালে যি দেখিছোঁ, সেইবোৰৰ পৰাহে মোৰ মানে অভিজ্ঞতা হৈছে। আৰু ভাবিলোঁ মই ভিডিঅ' এটা বনাওঁ, কথাখিনি ক'লোঁ, আপোনালোকে বেয়া নাপাব, কাকো ক'বলৈ যোৱা নাই। গতিকে মোক বেয়া কমেণ্ট নিদিব, দিলেও মোৰ আপত্তি নাই আপোনালোকৰ কথা। কিন্তু মই কথাখিনি ক'লোঁ, কোনেও বেয়া পাব নালাগে। ঠিক আছে, আহিছোঁ আজি।